এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ কৰা হৈছে। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আদালতৰ চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে আৰু পূৰ্বে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। আমি জানাইছো কিছুদিন পূৰ্বে এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ পাছতেই আছুৰ পৰা পদত্যাগ কৰিছিল, প্ৰাথমিক সদস্যৰ পৰাও আনকি পদত্যাগ কৰিছিল আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন ইতিমধ্যে নাকচ কৰা হৈছে। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জামিন, যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আৰু আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। পূৰ্বে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই আৰু এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছিল। আছুৰ ভিতৰ চৰাটো এই বিষয়টো কেন্দ্ৰ কৰি শংকৰজ্যোতি বৰুৱাৰ অভিযোগ সন্দৰ্ভতো ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও এই দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আৰু এনে কিছু চৰ্চা তৰ্ক বিতৰ্ক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পাছত অৱশেষত আছুৰ পৰা শংকৰজ্যোতি বৰুৱাই পদত্যাগ কৰে। কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল যে সমগ্ৰ বিষয়টো আইনৰ মজিয়াত থাকিল আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ শেহতীয়াকৈ জামিন নাকচ কৰা হৈছে। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে জামিন আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আৰু ফুললাইনত উপস্থিত আছে আমাৰ সাংবাদিক লক্ষ্যজ্যোতি বৰুৱা। লক্ষ্য, আমি আপোনাৰ কাষলৈ গৈছোঁ। এটা বহুল চৰ্চিত বিষয় আছিল যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উঠা সেই অভিযোগ আৰু অভিযোগৰ পাছত সমগ্ৰ বিষয়টো আইনী মেৰ পেছত এই মুহূৰ্তত আবদ্ধ হৈ আছে আৰু শেহতীয়া খবৰ যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আৰু আপডেটছ কি আছে? কোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আছুৰ প্ৰাক্তন যি সাধাৰণ সম্পাদক, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ যি তেওঁৰ আবেদন আছিলে, যি তেওঁ আবেদন কৰিছিলে জামিনৰ বাবে, যি আবেদন কৰিছিলে সেই জামিনৰ যি আবেদন, সেই আবেদন কিন্তু নাকচ কৰিছে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি। আৰু ৩ নম্বৰ যি আজি আদালতত সেই তেওঁৰ যি জামিনৰ বাবে গোচৰটোৰ শুনানি আছিলে আৰু সেই শুনানিৰ অন্ততে যি তেওঁৰ বিৰুদ্ধে যেনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিলে সেই যুৱতীগৰাকীয়ে, আমি যুৱতীগৰাকীৰ নাম এই মুহূৰ্তত ল'ব বিচৰা নাই, কিন্তু তেওঁৰ বিৰুদ্ধে যেনেধৰণৰ অভিযোগ উত্থাপনসমূহ হৈছে যে তেওঁৰ গুলিয়াই দিব বা এনেধৰণে তেওঁ বন্দুক দেখুৱাইছিলে, এনেধৰণৰ কিছুমান যথেষ্ট অস্পষ্টকাতৰ এটা বিষয় লৈ পেলাই তেওঁ গুৰুতৰ অভিযোগ কৰিছিলে সেই যুৱতীগৰাকীয়ে। আৰু সেই যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতে এই গোটেই যি প্ৰক্ৰিয়াটো আছিলে, সেই গোটেই প্ৰক্ৰিয়াটো কিন্তু এই গোটেই ঘটনাটো পোহৰলৈ আহিছিলে। আৰু তাৰ পিছতেই সেই যুৱতীগৰাকীয়ে কাষ চাপিছিলে জালুকবাৰী আৰক্ষীৰ। গতিকে জালুকবাৰী আৰক্ষী থানাত যি ধৰণৰ গোচৰ ৰুজু হৈছিলে, সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে যি ধৰণৰ তদন্ত কৰিছে আৰু তদন্ত আওতাত অনাৰ পিছত তেওঁ প্ৰথম অৱস্থাত তেওঁ সংবাদ মাধ্যমক কোনো ধৰণৰ মন্তব্য কৰা নাছিলে শংকৰজ্যোতি বৰুৱাই। আৰু শেহতীয়াকৈ যদি আপুনি চাব যায় যে শংকৰজ্যোতি বৰুৱাই গুৱাহাটী প্ৰেছ ক্লাবত আহি যেতিয়া সংবাদ মাধ্যমৰ সন্মুখীন হৈছিলেহি, তেওঁ কৈছিলে যে এনেধৰণৰ প্ৰেম প্ৰতাৰণা হয়তো সকলোৰে থাকিব পাৰে বা এনেধৰণৰ অভিযোগো বহুত থাকিব পাৰে, কিন্তু সেই অভিযোগবোৰ খণ্ডন কৰিব বুলি কৈছিলে তেওঁ। গতিকে পৰৱৰ্তী সময়তে আমি সেয়া জনাৰ চেষ্টা কৰিম যে তেওঁ খণ্ডন কৰিব পাৰে নে নোৱাৰে। কিন্তু ইতিমধ্যে আপুনি যদি চাব যায় গোটেই গোচৰটোৰ এই আজিৰ শুনানিৰ অন্তত যি কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালত আছে, সেই সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁৰ যি জামিন আছিলে সেই জামিন ইতিমধ্যে নাকচ কৰিছে আৰু কোৱা হৈছে যে তেওঁৰ বিৰুদ্ধে যিবোৰ গোচৰ হৈছে বা যেনেধৰণৰ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগবোৰ কিমান সঁচা কিমান মিছা সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব। আৰু যিকোনো মুহূৰ্তত, মই কৈছো যে যিকোনো মুহূৰ্তত এই শংকৰ বৰুৱাৰ বিৰুদ্ধে যেনেধৰণৰ গুৰুতৰ অভিযোগসমূহ উত্থাপন হৈছে, যুৱতীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁক বন্দুকেৰে মাৰাৰ এক ধৰণৰ ভাবুকি প্ৰদান কৰিছিলে বুলি এটা স্পৰ্শকাতৰ যি এটা কথা তেওঁ উল্লেখ কৰিছিলে। গতিকে সেই কথাও তেওঁৰ পৰা জনা হৈছিলে, তেওঁক সোধা হৈছিলে যে আপোনাৰ লগত পিষ্টল আছে নেকি, তেনেধৰণৰ কথাও সোধা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁ এই কথা সংবাদ মাধ্যমৰ আগত স্পষ্টকে কৈছিলে যে যদিহে মোৰ হাতত বন্দুক আছিলে তেতিয়াহ'লে তেওঁ চুপচাপ কিয় আছিলে, ইমান দিনে মনে মনে কিয় আছিলে সেই যুৱতীগৰাকীয়ে, তেনেধৰণৰ এটা
যি তৰ্ক বিতৰ্ক চলি আছিলে তেওঁলোকৰ দুই পক্ষৰ মাজতে, কিন্তু এয়া কিমান সঁচা কিমান মিছা সেয়া আদালতৰ মজিয়াত সেয়া তথ্য সহকাৰে প্ৰমাণ কৰিব লাগিব যুৱতীগৰাকীয়ে। তাৰ সমান্তৰালভাৱে যে আৰক্ষী পক্ষৰ বা আৰক্ষীয়ে কেনেধৰণৰ তদন্ত চলাই, সেই তদন্তৰ আওতাত কি বস্তু সামৰি লয়, কেনেধৰণৰ যি অভিযোগসমূহ আছে সেই অভিযোগসমূহ কেনেধৰণৰ আছিলে, সেই সকলো তথ্য যে সদৰি কৰিলে তেতিয়া কিন্তু চালি-জাৰি চাব পৰা এটা বিষয়লৈ উপনীত হ'ব বুলি মই ইতিমধ্যে সেই কথা ক'ব পাৰি। আৰু আজিৰ যিটো যুক্তি দৰ্শাইছিলে, যিটো মাখন ফুকনে জ্যেষ্ঠ অধিবক্তা মাখন ফুকনে যুক্তি দৰ্শাইছিলে, আৰু আনফালৰ পৰা তেওঁলোকৰ ফালৰ পৰা শংকৰজ্যোতি বৰুৱাৰ ফালৰ পৰাও এটা যি তেওঁৰ পক্ষৰ যি অধিবক্তা আছে, দুই পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত যি ন্যায়ালয় এনেধৰণৰ এটা যি কঠোৰ যি এটা এনেধৰণৰ সিদ্ধান্ত উপনীত হৈছে। গতিকে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে, কিন্তু তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ কি অভিযোগ আছে, সেই অভিযোগসমূহৰ কেনেধৰণৰ কি আওতাত আনি কেনেধৰণে তদন্ত কৰিব আৰক্ষীয়ে আৰু কিহৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰিব পৰা, সেয়াও আমি পৰৱৰ্তী সময়তে আমি NKTV দৰ্শকক জনাব পাৰিম। নিশ্চয় সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু দেখিবলৈ পোৱা গৈছে যুৱতী আৰু এটা ভয়ংকৰ অভিযোগ, আৰু এই অভিযোগতে নাম সাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিল শংকৰজ্যোতি বৰুৱা, আৰু এই বিতৰ্কৰ পাছতেই পদত্যাগ কৰিছিল। কিন্তু পদত্যাগৰ পাছতো এই মুহূৰ্ততো বিপদ আঁতৰা নাই শংকৰজ্যোতি বৰুৱাৰ। যিকোনো মুহূৰ্ততে শংকৰজ্যোতি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। সত্যতা বিচাৰ হ'ব আদালতৰ মজিয়াত।